মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে লাখপতি বাইদেউ আঁচনিৰ বিষয়ে যোৱাকালি যোৰহাটত এখন সভাত কি মন্তব্য কৰিছে আৰু লাখপতি বাইদেউৰ টকা কেতিয়া দিব সেইটোৰ বিষয়ে কি কৈছে আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। আজি যদি আপুনি এই চেনেলত প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ আহিব লগা সকলো ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ পাই থাকে। আৰু ভিডিঅ'টো চাই ভাল পালে আৰু কিছু সহায় হোৱা যেন অনুভৱ হ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আহক এতিয়া ভিডিঅ'টো আলোচনা কৰোঁ। যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে লাখপতি বাইদেউ আঁচনিৰ বাবে ডাঙৰ ঘোষণা কৰিছে। আত্মসহায়ক গোটৰ মহিলাসকলে কেতিয়া লাখপতি আঁচনিৰ ধন লাভ কৰিব? গোটৰ মহিলাসকলে এই আঁচনিৰ ধন কেতিয়া পাব বহুদিনৰ পৰা আশা কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে চৰকাৰে গোটৰ মহিলাসকলক প্ৰথম কিস্তিত 10,000কৈ টকা দিব। 2025 চনৰ আৰম্ভণিতেই এই লাখপতি বাইদেউ আঁচনিৰ টকা গোটৰ মহিলাসকলে লাভ কৰিব। বৰ্তমান লাখপতি বাইদেউ আঁচনিৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে। ভেৰিফিকেশ্যনৰ কাম শেষ হোৱাৰ লগে লগে এই লাখপতি বাইদেউ আঁচনিৰ ধন গোটৰ মহিলাসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব। বৰ্তমান লাখপতি বাইদেউ আঁচনিৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে। ভেৰিফিকেশ্যনৰ কাম শেষ হোৱাৰ পিছতেই লাখপতি বাইদেউ আঁচনিৰ তালিকা প্ৰত্যেক সমষ্টিৰ বিধায়কৰ হাতত জমা হ'ব। বিধায়কৰ হাতত লাখপতি বাইদেউ আঁচনিৰ তালিকা জমা হোৱাৰ লগে লগে বিধায়কে তালিকাখন মঞ্জুৰ কৰিব লাগিব আৰু তালিকাখন মঞ্জুৰ কৰিলেই গোটেই মহিলাসকলে লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন। গোটৰ মহিলাসকলে পাব 10,000কৈ টকা। 2025 চনত গোটৰ মহিলাসকলে পাব 10,000 টকা আৰু 2026 চনত চৰকাৰে গোটৰ মহিলাসকলক দিব 15,000 আৰু বেংকৰ পৰা পাব 10,000, মুঠতে 25,000কৈ টকা পাব। যোৰহাটত যোৱাকালি ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আগবঢ়াইছোঁ। এই আঁচনিখনৰ অতিকে প্ৰয়োজন আছিল এইবাবে যে এই বছৰৰ ভিতৰতে আমি লাখপতি বাইদেউৰ যি আমি আঁচনি হাতত লৈছিলোঁ সেই আঁচনিখনো আমি ৰূপায়ণ কৰাৰ বাবে আগবাঢ়িম। অৰ্থাৎ এতিয়া আমাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু ভেৰিফিকেশ্যনৰ কাম শেষ হোৱাৰ পিছত আমাৰ বিধায়কসকলৰ ওচৰলৈকে তালিকাখন যাব আৰু বিধায়কসকলে মঞ্জুৰি কৰি দিয়াৰ লগে লগে আমাৰ আত্মসহায়ক গোটত থকা আই মাতৃসকলে 10,000 টকাকৈ চৰকাৰৰ পৰা বেংকত তেওঁলোকে ধন পাব। কিন্তু মোৰ উদ্দেশ্য হ'ল যে অকল 10,000 টকাই দিয়া নহয়, 2025 চনত যদি আমি 10,000 টকা দিওঁ, 2026 চনত আমি আৰু 15,000 টকা দিয়াৰ লগতে বেংকৰ পৰাও আমি লোন দিয়াবৰ বাবে চেষ্টা কৰিম। কিন্তু আজি যদি আপোনালোকৰ এই বেংকৰ পৰা লোন ঘূৰাই দিয়া ন' ডিউ চাৰ্টিফিকেটখন নাপালেহেঁতেন, চৰকাৰে ক'লেও আপোনালোকক বেংকে কেতিয়াও লোন নিদিলেহেঁতেন। সেইকাৰণে আজিৰ এই প্ৰমাণ পত্ৰখনে আপোনালোকক ভৱিষ্যতে লাখপতি বাইদেউৰ আঁচনিৰ অধীনত আগবাঢ়ি যোৱাৰ বাবেও আপোনালোকক সহায় কৰিব আৰু সেইকাৰণে আমি ততাতয়াকৈ আপোনালোকক এই ন' ডিউ চাৰ্টিফিকেটখন দিয়াৰ বাবে সিদ্ধান্ত লৈছিলোঁ। আৰু আজি এই ন' ডিউ চাৰ্টিফিকেটখন দিয়াৰ পিছত বেংকৰ লগত আপোনালোকৰ লেনদেন নাথাকিব আৰু সেয়েহে অসম চৰকাৰে হাতত লোৱা আন বহু আঁচনিৰ পৰা আপোনালোকে উপকৃত হ'ব।
মই কেইদিনমান আগতে আমাৰ যোৰহাট জিলাত লাখপতি বাইদেউত কিমান বাইদেউ উপকৃত হ'ব মই হিচাপটো চাওঁতে দেখা পাইছিলোঁ যে যোৰহাট জিলাতে 1 লাখতকৈও বেছি মহিলাই এই লাখপতি বাইদেউ আঁচনিৰ অধীনত বেংকত 10,000 আমাৰ বেংক একাউণ্টত চৰকাৰৰ পৰা 10,000 টকাকৈ লাভ কৰিব আৰু গোটেই অসমৰ ভিতৰতে যোৰহাট জিলাতে আটাইতকৈ বেছি লাখপতি বাইদেউৰ অধীনৰ আঁচনিৰ অধীনত হিতাধিকাৰী মই দেখা পাইছোঁ। লাখপতি বাইদেউৰ যি আমি আঁচনি হাতত লৈছিলোঁ সেই আঁচনিখনো আমি ৰূপায়ণ কৰাৰ বাবে আগবাঢ়িম। অৰ্থাৎ এতিয়া আমাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু ভেৰিফিকেশ্যনৰ কাম শেষ হোৱাৰ পিছত আমাৰ বিধায়কসকলৰ ওচৰলৈকে তালিকাখন যাব আৰু বিধায়কসকলে মঞ্জুৰি কৰি দিয়াৰ লগে লগে আমাৰ আত্মসহায়ক গোটত থকা আই মাতৃসকলে 10,000 টকাকৈ চৰকাৰৰ পৰা বেংকত তেওঁলোকে ধন পাব। কিন্তু মোৰ উদ্দেশ্য হ'ল যে অকল 10,000 টকাই দিয়া নহয়, 2025 চনত যদি আমি 10,000 টকা দিওঁ, 2026 চনত আমি আৰু 15,000 টকা দিয়াৰ লগতে বেংকৰ পৰাও আমি লোন দিয়াবৰ বাবে চেষ্টা কৰিম। কিন্তু আজি যদি আপোনালোকৰ এই বেংকৰ পৰা লোন ঘূৰাই দিয়া নো ডিউ চাৰ্টিফিকেটখন নাপালেহেঁতেন, চৰকাৰে ক'লেও আপোনালোকক বেংকে কেতিয়াও লোন নিদিলেহেঁতেন। সেইকাৰণে আজিৰ এই প্ৰমাণ পত্ৰখনে আপোনালোকক ভৱিষ্যতে লাখপতি বাইদেউৰ আঁচনিৰ অধীনত আগবাঢ়ি যোৱাৰ বাবেও আপোনালোকক সহায় কৰিব আৰু সেইকাৰণে আমি ততাতয়াকৈ আপোনালোকক এই নো ডিউ চাৰ্টিফিকেটখন দিয়াৰ বাবে সিদ্ধান্ত লৈছিলোঁ আৰু আজি এই নো ডিউ চাৰ্টিফিকেটখন দিয়াৰ পিছত বেংকৰ লগত আপোনালোকৰ লেনদেন নাথাকিব আৰু সেয়েহে অসম চৰকাৰে হাতত লোৱা আন বহু আঁচনিৰ পৰা আপোনালোকে উপকৃত হ'ব। মই কেইদিনমান আগতে আমাৰ যোৰহাট জিলাত লাখপতি বাইদেউত কিমান বাইদেউ উপকৃত হ'ব মই হিচাপটো চাওঁতে দেখা পাইছিলোঁ যে যোৰহাট জিলাতে 1 লাখতকৈও বেছি মহিলাই এই লাখপতি বাইদেউ আঁচনিৰ অধীনত বেংকত 10,000 আমাৰ বেংক একাউণ্টত চৰকাৰৰ পৰা 10,000 টকাকৈ লাভ কৰিব। এতিয়া আমাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু ভেৰিফিকেশ্যনৰ কাম শেষ হোৱাৰ পিছত আমাৰ বিধায়কসকলৰ ওচৰলৈকে তালিকাখন যাব আৰু বিধায়কসকলে মঞ্জুৰি কৰি দিয়াৰ লগে লগে আমাৰ আত্মসহায়ক গোটত থকা আই মাতৃসকলে 10,000 টকাকৈ চৰকাৰৰ পৰা বেংকত তেওঁলোকে ধন পাব। কিন্তু মোৰ উদ্দেশ্য হ'ল যে অকল 10,000 টকাই দিয়া নহয়, 2025 চনত যদি আমি 10,000 টকা দিওঁ, 2026 চনত আমি আৰু 15,000 টকা দিয়াৰ লগতে বেংকৰ পৰাও আমি লোন দিয়াবৰ বাবে চেষ্টা কৰিম। কিন্তু আজি যদি আপোনালোকৰ এই বেংকৰ পৰা লোন ঘূৰাই দিয়া নো ডিউ চাৰ্টিফিকেটখন নাপালেহেঁতেন, চৰকাৰে ক'লেও আপোনালোকক বেংকে কেতিয়াও লোন নিদিলেহেঁতেন। সেইকাৰণে আজিৰ এই প্ৰমাণ পত্ৰখনে আপোনালোকক ভৱিষ্যতে লাখপতি বাইদেউৰ আঁচনিৰ অধীনত আগবাঢ়ি যোৱাৰ বাবেও আপোনালোকক সহায় কৰিব।